ইউপিপিএলটো এইবাৰ আমিতো দেখিবলৈ পোৱা নাই 15টা সিটত 15টাও আমি এনডিএ হিচাপে জিকিব ইউপিপিএল হিচাপে জিকাৰ কোনো সম্ভাৱনাই নাই দেখাই নাই মই অন্তত জিৰ' হ'ব बयबो समानै जौगानायनि समान मेगनजों नायो हाग्रामाया बेनो बिपिएफनि गुबै मोन्थोर बेनो बिपिएफनि गुबै मोन्थोर हायाव बाराव अख्राङाव गोमसारबाय 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 उन्दै थाखोनि बिटिसि मावख'आव गेवलां मोखाङै बयबो फैयो गिदिर उन्दै थाखोनि बिटिसि मावख'आव गेवलां मोखाङै बयबो फैयो रायजो राजाफोरनि जौगाखां हाबायाव बिपिएफनो भट होनानै दिसपुराव जायगा लानि जों মেনিফেষ্টত আঁচনি বুলি ক'লে আপোনাৰ বাক্সাত আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এগ্ৰিকালচাৰ কলেজৰ কথা লিখা আছে বা সেইফালে ওদালগুৰিত আমাৰ ইউনিভাৰ্চিটি ইউনিভাৰ্চিটিৰ কথা লিখা আছে মেডিকেল কলেজৰ কথা লিখা আছে এইবিলাক উন্নয়ন ফালে যিখিনি ডিষ্ট্ৰিক্ট ৱাইজ বা বিভিন্ন জাতি জনগোষ্ঠীক সামৰি লৈ পেলাই যিখিনি এচেঞ্চিয়েল ৰাইজে বিচাৰিছে সেইবিলাক আমি চব উল্লেখ কৰা আছে বহুত আছে মুঠতে আমি বিটিচি উন্নয়নৰ স্বাৰ্থত মেনিফেষ্টোটো আমি লিখিছোঁ যাতে সকলো জাতি জনগোষ্ঠীয়ে যাতে ডিপ্ৰাইভ নহয় কিছুমান জাতীয় ইছ্যু আছে সমস্যা আছে এই সমস্যাবিলাকক সমাধানৰ ক্ষেত্ৰত বিপিএফ দল হিচাপে সদায় সমৰ্থন কৰি যাম যিমান পাৰে সহায় কৰিব সেইবিলাক আমাৰ স্পষ্ট আমি ৰাইজৰ ওচৰত যিখিনি কথা কৈ থাকে সেইবিলাক কথাটোৱে আমি এই লিখিত আকাৰে আমি প্ৰচাৰ কৰিছোঁ যেনিবা গোসাইগাঁৱত আপোনালোকে ফ্লাইঅভাৰ দেখিব গোসাইগাঁৱত আমাৰ সংকোচ নদীৰ ওপৰত দলং এইবিলাক মেজৰ আৰু গোসাইগাঁৱত এগ্ৰিকালচাৰ যিটো ট্ৰেইনিং ইনষ্টিটিউট আছে সেইটো ৰিভাইভ কৰিব লাগে সেইবিলাক আমি ইন জেনেৰেল ৰাইজৰ মাজত যিটো প্ৰকাশ কৰি থাকে যিবিলাক ইছ্যু সেইটোৱেই মেইন যেনিবা আপোনাৰ বাক্সা জিলা হিচাপে কি বিচাৰিছে ওদালগুৰি জিলা হিচাপে কি দৰকাৰ চিৰাং জিলা হিচাপে কি দৰকাৰ এইবিলাক সকলো জাতি জনগোষ্ঠী বা বিভিন্ন ইছ্যু লৈ পেলাই আমি উল্লেখ কৰিছোঁ মুঠতে আমি বিচাৰিছোঁ কোনো জাতি জনগোষ্ঠী যাতে ডিপ্ৰাইভ নহয় বা বিটিচি অঞ্চলটো যাতে ডিপ্ৰাইভ হৈ পেলাই নাথাকে কমিউনিকেশ্যন এডুকেশ্যন হেল্থ ছেক্টৰ বা এগ্ৰিকালচাৰ ছেক্টৰত যিখিনি উল্লেখ কৰিব লাগে ইন জেনেৰেল আমি ৰাইজৰ ওচৰত যিবিলাক কথা কৈ থাকে সেইটোকে আমি হাইলাইট কৰিছোঁ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিব বুলি কৈছে এই সন্দৰ্ভত আপুনি কি ক'ব এইটো মই অলপ আগত ৰাইজৰ মাজত কৈছে এইটো আমাৰ বিটিচি নহয় এইটো সেই বিটিচি বাহিৰৰ কথাহে কৈছে বিটিচিত কোৱা নাই না সেইদিনা তামোলপুৰত দেখা নাই তামোলপুৰত মই একেলগে আছিল CM লগত বিজনীটো আমাৰ CM লগত আমি একেলগে আছিল বিটিচিত আহি পেলাই আঁচনিহে দি গৈছে বহুত আঁচনি এনাউন্স কৰি গৈছে মানে চৰকাৰ অহাৰ পিছত যদি চৰকাৰ আহে তেতিয়াহ'লে সেইবিলাক আঁচনি আকৌ ৰিভাইভ কৰিব বুলিয়ে কৈছে ইয়াত উচ্ছেদৰ কথা কোৱা নাই সেইফালেহে কৈছে 15টা সদায় বিজয় নিশ্চিত নে সদায় কিং মেকাৰ আজি এইবাৰ এখন চিট জিকি পেলাই কিং মেকাৰ হ'ব আমি কিং মেকাৰ বুলি মই দাবী কৰি নল'ম মুঠতে আমি একেলগে আছে বিজেপি এজেপি বিপিএফ আৰু অন্যান্য দলো আছে একেলগে এনডিএ পাৰ্টি হিচাপে আমি দিছপুৰত চৰকাৰ বনাম 100%
আৰু মুখ্যমন্ত্ৰীটো হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব আৰু তাৰ নেতৃত্বত মুঠতে অসমত আমি বিচাৰোঁ শান্তি, অসমত আমি বিচাৰোঁ উন্নয়ন। দেখা গৈছে 6 জনগোষ্ঠী জনজাতিকৰণ সেইটো ৰানিং ইছ্যু। এইটো আজিৰ দিনত নতুন সমস্যা নহয়। 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি BTC হিচাপে, আমি BPF হিচাপে স্পেচিয়েলি আমি কৈছোঁ আমাৰ অঞ্চলত যিহেতু কোচ ৰাজবংশী আৰু আদিবাসী আছে, ইহঁতক প্ৰেজেণ্ট ট্ৰাইবেলটো একো নষ্ট নকৰি পেলাই ট্ৰাইবেল কৰাত আমাৰ কোনো আপত্তি নাই। এইটো স্পষ্ট। BTC কাউন্সিলতো ডিচিশ্যন আছে। এইটো আমাৰ কাৰণে নতুন ইছ্যু নহয়, এইটো আমি দি আছোঁ। চৰকাৰ নতুন অহাৰ পিছতো আমি লিখিতভাৱে ক্লিয়াৰ কৰিছোঁ। UPPL আপোনাৰ যোৱাবাৰ আপোনাৰ 3টা চিট পাইছিল BPF-এ, এইবাৰ চাফাই নেকি UPPL? UPPLটো এইবাৰ আমিতো দেখিবলৈ পোৱা নাই। 15টা চিটত 15টাও আমি NDA হিচাপে জিকিব, UPPL হিচাপে জিকাৰ কোনো সম্ভাৱনাই নাই, দেখাই নাই মই। অন্ততঃ 0 হ'ব।